ওপৰত ইজৰাইলৰ আক্ৰমণৰ পাছতে এবাৰ ইজৰাইলৰ ইৰানৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত ইজৰাইল শেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে ইৰানে ইৰানৰ বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে ইৰানৰ সেনা বাহিনীয়ে কিদৰে যুদ্ধং দেখি মনোভাৱেৰে আগবাঢ়িছে এই মুহূৰ্তত ৱাৰ আপডেট জনোৱাৰ চেষ্টা কৰিম এটা খুব গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰত এবাৰ ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰানে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো যুদ্ধৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ইৰানে এবাৰ যুদ্ধং দেখি মনোভাৱেৰে আগবাঢ়িছে ইৰানে আক্ৰমণ কৰিলেই উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইজৰাইল দেওবাৰৰ দিনটোত ইৰানে ইজৰাইলৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনা প্ৰকট হৈছে যুদ্ধত ইজৰাইলক সম্পূৰ্ণ সমৰ্থন কৰিবলৈ তৈয়াৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইললৈ আমেৰিকাই প্ৰেৰণ কৰিলে অতিৰিক্ত যুদ্ধ অস্ত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ যুদ্ধং দেখি মনোভাৱ গঢ়ি উঠা পৰিলক্ষিত হৈছে ভূমধ্য সাগৰলৈ দুখনকৈ বিধ্বংসী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ইজৰাইলত ইৰানে আক্ৰমণ কৰিলে বিশ্বত পুনৰ এখন ভয়ংকৰ যুদ্ধৰ আশংকা ব্যক্ত কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত 24 ঘণ্টাৰ ভিতৰত এবাৰ ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইছলামিক দেশ ইৰানে আৰু বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে যুদ্ধৰ সকলো প্ৰস্তুতি যেহেতু তুংগত হৈছে ইৰানে তুংগত কৰি তুলিছে ইৰানে আক্ৰমণ কৰিলে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইজৰাইল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে দেওবাৰৰ দিনটোতে ইৰানে ইজৰাইলৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যুদ্ধত ইজৰাইলক সম্পূৰ্ণ সমৰ্থন কৰিবলৈ তৈয়াৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰাও ইজৰাইলক সম্পূৰ্ণ সমৰ্থন দিয়া হ'ব বুলি জনোৱা হৈছে ইজৰাইললৈ আমেৰিকা ইতিমধ্যে প্ৰেৰণ কৰিছে অতিৰিক্ত যুদ্ধ শক্তি ভূমধ্য সাগৰলৈ দুখনকৈ বিধ্বংসী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আমেৰিকাই ইজৰাইলত আক্ৰমণ নকৰিবলৈ ইৰানক সকিয়নি প্ৰদান কৰিছে জো বাইডেনে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে ইৰানে আক্ৰমণ কৰিলে বিশ্বত পুনৰ এখন ভয়ংকৰ যুদ্ধৰ আশংকা ব্যক্ত কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰানে গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছো ভয়ংকৰ যুদ্ধৰ দিশে গতি কৰিছে সমগ্ৰ বিশ্ব 24 ঘণ্টাৰ ভিতৰতে এবাৰ ইজৰাইলত ষ্ট্ৰাইক কৰিব পাৰে ইৰানে যেহেতু ইৰানৰ ওপৰত ইজৰাইলে ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছিল ইজৰাইলত আক্ৰমণ নকৰিবলৈ এবাৰ ইৰানক সকিয়নি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে 24 ঘণ্টাৰ ভিতৰত এবাৰ ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰানে এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যুদ্ধৰ বাবে সকলো প্ৰস্তুতি তুংগত কৰা হৈছে ভূমধ্য সাগৰত গৈ উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ জাহাজ দেওবাৰৰ দিনটোতে ইৰানে ইজৰাইলত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু ভূমধ্য সাগৰলৈ দুখনকৈ বিধ্বংসী যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আমেৰিকাই আমি ইতিমধ্যে খবৰটো উল্লেখ কৰিছো ইৰানে আক্ৰমণ কৰিলে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইজৰাইলত আক্ৰমণ নকৰিবলৈ ইৰানক বাৰে বাৰে সকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে